একমাত্ৰ কথা হৈছে কি যেহেতু জাগিৰোডত সেমি কণ্ডাক্টৰ হ'ব ইয়াত 15,000 মানে নিবনুৱাই চাকৰি পাব 30 লাখ নিবনুৱাই বিভিন্ন সুযোগ পাব এই সুবিধাটো সেমি কণ্ডাক্টৰ নামত কথা কৈ এই পৰিয়ালবিলাকক আৰু যুৱতীসকলক তেওঁলোকক পৰিচিত কৰি এই বেনামী সংগঠনটোৱে ইতিমধ্যে প্ৰায় 1000 ছোৱালী তেওঁলোকে আমাৰ বিশেষকৈ মৰিগাঁও জিলাৰ পৰা মৰিগাঁৱৰ বিভিন্ন অঞ্চলৰ পৰা মায়ং মৰিগাঁও বাৰপুজীয়া মিলি জাগিৰোডৰ পৰা বহুত ছোৱালী তেওঁলোকে বাংগালুৰু বা অন্যান্য মানে চাকৰি নামাতি আচলতে মানে সেমি কণ্ডাক্টৰত চাকৰি কৰিবলৈ গ'লে প্ৰথমতে ট্ৰেইনিং দিব লাগিব তেওঁলোকে এনেকৈ কৈছে তোমালোকক আমি এপইণ্টমেণ্ট দিম এপইণ্টমেণ্ট দিয়াৰ পিছত তোমালোকে তাতে 18 মাহ চাকৰি কৰাৰ পিছত তোমালোকে ইয়াত আকৌ সেমি কণ্ডাক্টৰ জাগিৰোডত চাকৰি পাবা এনেধৰণৰ তেওঁলোকক পৰিভূত কৰা হৈছে আৰু গাৰ্জেনবিলাকৰ লগত যোগাযোগ ৰাখি তেওঁলোকে কিবা কিবি টিকেটৰ কাৰণে পইচা তাত খোৱা বোৱাৰ কাৰণে পইচা এই বুলি কৈ তেওঁলোকক এতিয়ালৈকে প্ৰায় মানে 1000 নহ'ব কিন্তু প্ৰায় 1000 ছোৱালীক তেওঁলোকে মানে তালৈ বাংগালুৰুলৈ লৈ গৈছে বা চেন্নাইলৈ লৈ গৈছে এই মহিলাসকলক যুৱতীসকলক তেওঁলোকে ট্ৰেইনত থিয়কাই লৈ যায় খাব নিদিয়ে তেওঁলোকক কোনো সুবিধা নিদিয়ে তেনেকৈ নি তেওঁলোকে গৈ তাতে গৈ তেওঁলোকক মানে এটা ডাঙৰ হল ঘৰত সোমোৱাই দিয়ে তাত কোনো দৰজা নাই তাতে কোনো কিটচেন নাই কোনো টয়লেট নাই বিভিন্ন তেওঁলোকৰ সমস্যাৰ সন্মুখীন হৈ তেওঁ লাহে তেওঁলোকে যে ভাবিছিলে যে আমি কিবা সুবিধা দিব আমি যেহেতু সেমি কণ্ডাক্টৰত চাকৰি ইমান কষ্ট কৰি হ'লেও মানে আমি তাতে থাকোঁ কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখা পালে যে তেওঁলোকক মানে যিটো মানে কামৰ কাৰণে নিছিলে কামৰ পৰিৱৰ্তে তেওঁলোক বেলেগ কামত তেওঁলোকে ব্যৱহাৰ কৰিছে তেওঁলোকৰ সন্দেহ হ'ল